এই ভিডিঅ'টোত আমি আলোচনা কৰিম পোহৰৰ বাটে আগবঢ়া গাঁওখনৰ কুৱেশ্যন আনসাৰখিনি কিন্তু সাবস্ক্ৰাইব কৰি দিবা আৰু এতিয়া প্ৰথম প্ৰশ্নটো দিছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল উত্তৰটো হৈছে ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ উদয়পুৰত দুই নম্বৰটো মানে খটো দিছে পিপলান্তি গাঁওখন ক'ত অৱস্থিত উত্তৰটো হৈছে ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত তাৰপিছত গটো দিছে যে কিহৰ বাবে পিপলান্তি গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল উত্তৰটো হৈছে মাৰ্বল পাথৰৰ বাবে আৰু ঘটো হৈছে পৃথিৱীৰ কোনখন দেশত পাঠ্যক্ৰমত পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে উত্তৰটো হৈছে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত উংগটো দিছে যে থ্ৰী সিষ্টাৰ নামৰ সিনেমাখন কোনে নিৰ্মাণ কৰিছিল উত্তৰটো হৈছে থ্ৰী সিষ্টাৰ নামৰ সিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল প্ৰথম ছটো দিছে কিৰণ কোন আছিল উত্তৰটো হৈছে কিৰণ শ্যাম সুন্দৰ পালিৱালৰ সন্তান আছিল তাৰপিছত দ্বিতীয় ছটো দিছে ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে উত্তৰটো হৈছে ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ সম্পৰ্ক অধিক গভীৰ হৈ পৰে তাৰপিছত বগীয়া জটো দিছে কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন উত্তৰ হৈছে শ্যাম সুন্দৰ পালিৱাল ঝটো হৈছে কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে কি কৰে উত্তৰটো হৈছে কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত 11 জোপা গছ পুলি ৰোপণ কৰে তাৰপিছত দুই নম্বৰটো দিছে যে পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল মানে পলিউশ্যন কিয় হৈছিল উত্তৰটো হৈছে মাৰ্বল পাথৰৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা পিপলান্তি গাঁৱৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদৰো ব্যৱসায়ী হাতলৈ যায় মাৰ্বল পাথৰৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ দূষিত হয় 3 নম্বৰটো দিছে শ্যাম সুন্দৰ পালিৱাল কোন আছিল পিপলান্তি গাঁওখনৰ বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা উত্তৰটো হৈছে যে শ্যাম সুন্দৰ পালিৱাল হল পিপলান্তি গাঁওখন পুনৰ জীয়াই তোলা আঁৰৰ ব্যক্তিজন অৱদানটো মানে নৰ্মেল কৈ দিছো যে তেওঁ 4টা দায়িত্ব সবকে দিছিলে যে সকলোৱে পানী সংৰক্ষণ কৰিব লাগিব গছ পুলি ৰুব লাগিব নিজৰ খেতি বাতি কৰিব লাগিব আৰু ল'ৰা নিচিনাকৈ ছোৱালীকো ডাঙৰ দীঘল কৰিব লাগিব তাৰ হলনিও তোমালোকে 111 জোপা গছ ৰুব লাগিব এই গোটেই 4টা তেওঁলোকক সবকে দায়িত্ব দি দিছিলে সেই কাৰণে পিপলান্তি গাঁওখন বিখ্যাত হৈ পৰিলে তাৰপিছত 4 নম্বৰটো দিছে কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে 3 নম্বৰটো নিচিনা একেই কোৱেশ্যন হয় মানে আনসাৰটো একেটাই হয় অলমোষ্ট কিন্তু ইয়াত পইণ্ট বাই 4টা লিখা আছে এতিয়া প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে কিৰণ নিধি যোজনা হল শ্যাম সুন্দৰ পালিৱালক পৰিৱৰ্তন কৰা এক আঁচনি এই আঁচনিৰ মতে পিপলান্তি গাঁৱত জন্ম হোৱা প্ৰতিগৰাকী কন্যা সন্তানৰ নামত ৰাইজে 111 জোপা গছ পুলি ৰোপণ কৰিব লাগিব আৰু এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে সেই 4টা দায়িত্ব হল এটা হৈছে কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা 2 নম্বৰটো হৈছে পানী সংৰক্ষণ কৰা 3 নম্বৰটো হৈছে গছ-গছনি ৰুই প্ৰতিপালন কৰা 4 নম্বৰটো হৈছে খেতি-বাতি নিজৰ প্ৰয়োজন পূৰণ কৰা 5 নম্বৰটো দিছে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনে ধৰণৰ আঁচনি লৈছিল টোটাল 6টা আঁচনি লৈছিলে এতিয়া কন্যা ওপৰ 4টা যোনটা দিছিলে হেতু বেলেগ হয় হেতু দায়িত্ব আছিল কিন্তু এটো যোনটো আঁচনি হয় এটো টোটাল 6টা আছে এতিয়া উত্তৰটো হৈছে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ ছোৱালী সন্তান জন্ম হলে ছোৱালীজনীৰ নামত 111 জোপা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে তেওঁ নিয়ম কৰি দিছিল যে গাঁৱৰ কোনো লোকে কন্যা সন্তান হত্যা কৰিব নোৱাৰিব দ্বিতীয়তে ছোৱালীজনীক যেনেদৰে আলফুলে ডাঙৰ দীঘল কৰা হয় সেই একে মৰম চেনেহেৰে আৰু যত্নৰে 111টা গছ পুলিকো প্ৰতিপালন কৰিব লাগিব আৰু 3 নম্বৰটো হৈছে কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব আৰু 4 নম্বৰটো হৈছে কোনো পৰিস্থিতিতে ছোৱালী বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব 5 নম্বৰটো দিছে ছোৱালীৰ নামত বেংক একাউণ্টত থোৱা 31,000 টকা ছোৱালী পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব আৰু হেখত মানে 6 নম্বৰটো হৈছে ছোৱালী জন্ম সময়ত ৰুৱা গছ পুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে মানে সাইনো কৰি দিবলগীয়া হয় যে একিটাই হ'ব 6 নম্বৰটো দিছে পিপলান্তি গাঁৱৰ প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মীয়
সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা এইটো নৰ্মেলি কৈ দিছোঁ যে 111 জোপা গছ ৰুব লাগিব আৰু এই গছজোপা তেওঁলোকে ভালকৈ প্ৰতিপালন কৰিব লাগিব সো সেইটো সবকে দায়িত্ব বান্ধি দিছিলে সেইকাৰণে তেওঁলোকে ৰাখি বন্ধনৰ দিনাখন গাঁৱৰ মহিলা আৰু ছোৱালীসকলে তাত গৈ কেনে গছজোপাৰ ৰছী মানে ৰাখি বান্ধিছিলে সেইখিনি লিখিব লাগে তাৰপিছত আমি 7 নম্বৰটো লৈ যাওঁ এতিয়া 7 নম্বৰটো দিছে পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল ইয়াৰ উত্তৰটো একেবাৰে ছুটি পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত সংবাদ মাধ্যমৰ উপৰি ইউটিউব ফেচবুক টুইটাৰ আদি সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছিল তাৰপিছত 9 নম্বৰটো দিছে বহলাই বুজাই লিখা 1 নম্বৰ দিছে 12টা মাহত 13টা খেতি এইখিনি লিখিবা তাৰপিছত স্বচ্ছ ভাৰত অভিযান দিয়া আছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইটো আৰম্ভ কৰিছিলে তাৰপিছত সামাজিক মাধ্যম মানে হৈছে সোশ্যাল মিডিয়া তাৰপিছত আমাৰ 10 নম্বৰখিনি দিছে বাক্য ৰচনা এতিয়া হাতে কামে তাৰপিছত নিজে জনা কামবোৰ হাতে কামে কৰি যাব লাগে নিয়ম শৃংখলা ঘৰখনৰ নিয়ম শৃংখলাবোৰ মানি চলিলে ঘৰখন নিয়াৰিকৈ চলে মানে ভালকৈ চলে তাৰপিছত 3 নম্বৰ দিছে দিনে নিশাই কষ্ট কৰি মাক বাপেকে ল'ৰাটোক ভাল স্কুলত পঢ়াইছে তাৰপিছত খেতি-বাতি বানপানীয়ে প্ৰতি বছৰে বহু খেতি-বাতি নষ্ট কৰে আনন্দ উল্লাস ৰামৰ বিয়াখন আনন্দ উল্লাসৰ মাজেৰে পাৰ হৈ গ'ল তাৰপিছত ডাঙৰ দীঘল শ্ৰীকৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল তাৰপিছত মুখ সমৃদ্ধি সকলোৱে মিলিত প্ৰচেষ্টাত গাঁওখনলৈ মুখ সমৃদ্ধি ঘূৰি আহিল তাৰপিছত ইয়াত 11 নম্বৰ দি আছে যে মনিয়ানৰ কিয় হৈছে মানে নট্যবিধি কিয় হৈছে তাৰপিছত 12 নম্বৰ দিছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখিব লাগে মুক্তি মানে হৈছে মুকলি বায়ু মানে বতাহ বৃহৎ মানে ডাঙৰ পানী মানে জল গছ মানে বৃক্ষ চকু মানে নয়ন আৰু গাঁও মানে গ্ৰাম্য 13 নম্বৰ কিটাত উপসৰ্গ লিখিব দিছে উপসৰ্গ মানে ফাৰ্স্ট যোনটো ওয়াৰ্ড দি দিছে সেইটো আখৰটো প্ৰথম শব্দ মানে যোনটো শব্দ বনাব লাগিব সেই শব্দটো আগত থাকিব লাগিব যেনেকৈ প্ৰতিটো হৈছে প্ৰতিদিন তাৰপিছত অধিটো হৈছে অধিকাৰ উপ হৈছে উপকাৰ অব হৈছে অৱৰোধ দূৰ হৈছে দূৰদৰ্শন